ছাত্র মুক্তি সংগ্রাম সমিতি জিন্দাবাদ 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 শিক্ষক মুক্তি জিন্দাবাদ 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 নারী মুক্তি জিন্দাবাদ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে শ শ ৰাইজৰ প্ৰতিবাদ চেঙাৰ ধৰ্মপুৰ ৰামাপাৰা কুখৰঝাৰ কদমতলা আদি অঞ্চলত গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা মাটি উটুৱাই লৈ যোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় বাৰিষা মানেই যেন বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই লগ্নেৰে ধৰ্মপুৰ ৰামাপাৰা কুখৰঝাৰ কদমতলা আদি অঞ্চলৰ বস্তিবাসী ব্ৰহ্মপুত্ৰ অস্বাভাৱিক গৰাখহনীয়াত অতিষ্ঠ জনতা নৱগঠিত চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ কালৰূপ কিন্তু নিমাত জলসম্পদ বিভাগ নিমাত অসম চৰকাৰ খহনীয়াত জাহ গ'ল হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী বিভাগীয় মন্ত্ৰীলৈ কাটৰ আহ্বান ৰাইজৰ বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মপুৰ ৰামাপাৰা কুখৰঝাৰ কদমতলা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে লৈছে কালৰূপ অৱশেষত মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীলৈ অনুৰোধ যাতে এই গৰাখহনীয়াৰ সমস্যা সমাধান কৰে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম এইখিনি ঠাই গৰাখহনীয়াৰ কবলত পৰিছে ইতিমধ্যে 3 বছৰত মোটামুটি 6-7টামান গ্ৰাম গাঁও আমাৰ ভাঙি লৈছে বৰ্তমান নদীয়ে মানে বিষমগতিত আমাৰ গাঁওবিলাক ভাঙি আছে গতিকে আমি আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযু হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ধৰ্মপুৰত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে আমাৰ গাঁওখনত দুখীয়া মানুহবিলাক বৰ্তমান এনেকুৱা এটা মানে অৱস্থাত পৰি আছে তেওঁলোকৰ থাকিবলৈ ঠাই নাই ক'ত থাকে মানুহবিলাকৰ অৱস্থা মানে শোচনীয় অৱস্থাত পৰি আছে কোনো আমাৰ বিধায়ক যে শৰ্মান আলী সাহেব আছে বা সংসদ আছে তেখেতেও আমাৰ কোনো খা খবৰ আজিলৈ লোৱা নাই আৰু নদী প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা কৰি দিয়া নাই গতিকে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেখেতে আমাৰ এইখিনি ঠাইৰ কাৰণে অলপ ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ ধৰ্মপুৰ গাঁৱৰ হাজাৰ হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰ নদীৰ কবলত গৰাখহনীয়াৰ কবলত পৰি নাইকিয়া হৈ গৈছে গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ ইয়াত ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যায় আৰু আমাৰ স্থানীয় বিধায়ক স্থানীয় সাংসদ মহোদয় তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আমাৰ ইয়াত কিবা ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যাতে কিমান বিঘা মাটি গৈছে আনুমানিক হাজাৰ হাজাৰ বিঘা মাটি হ'ব 2-3 হাজাৰ বিঘা মাটি হ'ব ধৰ্মপুৰৰ সেইখিনি কি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত নিক্ষেপ হৈ গৈছে এইখিনি কি ক'ব আপোনালোকে চাই আছে বৰ্তমান 81 নং ৰামাপাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ যিখিনি বস্তি আছিল ইতিমধ্যে মোটামুটি প্ৰায়ভাগ বস্তিয়েই নদীৰ গৰাখহনীয়াত হৈ পৰিছে ইতিমধ্যে আমাৰ ইয়াত এটা স্বাস্থ্যকেন্দ্ৰ আছিল ধৰ্মপুৰ সেই স্বাস্থ্যকেন্দ্ৰটো ইতিমধ্যে নদীৰ কবলত পৰি গৈছে সেইকাৰণে মই অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযু হাজৰিকা দেৱক মই অনুৰোধ জনাইছোঁ যাতে অতি পলমে আপুনি এই জায়গাবিলাক তদন্ত কৰি ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়া যায় আৰু আমাৰ স্থানীয় বিধায়ক শৰ্মান আলী আহমেদ আৰু সাংসদ ৰকিবুল ইছলাম আপোনালোকক দুজনৰ এই মাধ্যমৰ যোগেদি আপোনালোকে আহি আমাৰ এই গৰাখহনীয়াৰ কবলত পৰা মানুহবিলাকৰ ভাল অৱস্থা আপোনালোকে চাই ইয়াৰ বিহিত ব্যৱস্থা কৰি দিয়ে আনুমানিক কিমান বিঘা মাটি গৈছে আনুমানিক হাজাৰ হাজাৰ বিঘা মাটি গৈছে কেইবাহাজাৰো গৈছে মোটামুটি 10,000 মান মাটি গৈছে ইতিমধ্যে আৰু মোটামুটি আপোনাৰ বস্তি বাৰী গৈছে মোটামুটি 4-5টা বস্তি ইতিমধ্যে উঠাই গ'ল নদীৰ কবলত পৰিছে আৰু আপোনালোকে চাই আছে ইফালে সব এইগিলা বস্তি আছিল সব মানুহে ঘৰ বাৰী এতিয়া ক'ত ৰাখিব তাৰো জাগা নাই ক'ত বা বেলেগৰ ঠাইত যাই থুপনি মেলি বহি আছে সিহঁতে সেইকাৰণে মই কৈছোঁ অসম চৰকাৰ
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যাতে দয়া কৰি এই গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়া যায়।